নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম চুজিৰ এটা অতি সোৱাদ লগা মিঠাই। কম সময়তে আপোনালোকে বনাব পাৰিব। ঘৰলৈ আলহী আহিলে তৎক্ষণাত বনাব পৰা এবিধ মই মিঠাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে বনাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ মিঠাইটো বনাবলৈ মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই বাতিটোৰে এবাতি চুজি দি দিছোঁ। বাতিটোৰে মই গোটেইখিনি জুখি আপোনালোকক দেখাম, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। ল' ফ্লেমত মই চুজিখিনি ভাজি ল'ম। মিহি চুজি ল'ব, মোটা চুজি হ'লে আপোনালোকে মিক্সিত অকণমান গুড়ি কৰি ল'ব। মই চুজিখিনিৰ কোনো ধৰণৰ কালাৰ চেঞ্জ হ'বলৈ নিদিওঁ। ল' ফ্লেমত কেঁচা ভাৱ যোৱালৈ অলপ ভাজি ল'ম। মই চুজিখিনি ল' ফ্লেমত 4 মিনিট সময় ভাজি ল'লোঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া এইখিনি মই নমাই দিম। মই চুজিখিনি নমাই ল'লোঁ। এতিয়া মই কেৰাহীখনত এচামুচ ঘি দি লৈছোঁ। এতিয়া মই ইয়াতে দি যাম চুজি দিয়া বাতিটোৰ জোখতে গাখীৰ মই চুজি এবাতি দিছিলোঁ। গাখীৰ মই 2 বাতি। গাখীৰখিনি মই ভালদৰে উতলাই ল'ম। গাখীৰখিনি ভালদৰে উতলিছে। এতিয়া মই ইয়াতে দি দিম চেনি, পিচি থৈ দিয়া চেনি দি দিছোঁ। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। মিঠা যিমান পৰিমাণত খায় সোৱাদ অনুযায়ী চেনিটো আপোনালোকে দি দিব। এতিয়া মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। নাৰিকলৰ গুড়ি দি দিছোঁ। বাতিটোৰে অলপ কম দি দিছোঁ, এবাতি দিলেও হ'ব। গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত এতিয়া ভাজি থৈ দিয়া চুজিখিনি মই কমকৈ দি যাম। একেবাৰে নিদিব। একেবাৰে দিলে গোটা গোটা হৈ যাব। এইদৰে কমকৈ দি যাব। মই প্ৰতিটো ষ্টেপ আপোনালোকক ভালদৰে দেখাই গৈছোঁ। এতিয়া গোটেইখিনি মই ভালকৈ মিলাই লৈ ল'ম। ভালদৰে মিলাই ল'লোঁ, দেখিছেনে? এতিয়া মই ইয়াতে প্ৰথমতে মই 2 বাতি গাখীৰ দিছিলোঁ। এতিয়া মই আৰু আধা বাতি দি মিঠাইৰ মিশ্ৰণখিনি আকৌ ভালদৰে মিলাই ল'ম। কম সময়ত হৈ যায়। আপোনালোকৰ ঘৰত হঠাৎ যদি আলহী আহে এইদৰে বনাই খুৱাব পাৰিব। বেছি সময় নালাগে মিঠাইটো বনাওঁতে। গেছৰ ফ্লেমটো মই ল'তে ৰখাইছোঁ। এতিয়া এইখিনি হৈ গ'ল। দেখিছেনে? এইখিনি মোৰ ৰেডি হৈ গ'ল মিঠাই বনাবলৈ। মই এতিয়া মই ষ্টীলৰ থাল এখন লৈছোঁ। ইয়াতে মই মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। প্ৰতিটো ষ্টেপ মই আপোনালোকক ভালদৰে দেখাই দিছোঁ। এইখিনি মই হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। এইখিনি অলপ বেছি গৰম হৈ আছে। এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিঠাইৰ শ্বেপ দি যাম। দেখিছেনে? এইদৰে মই গোটেইকেইটা মিঠাই ৰেডি কৰি ল'ম। বাতিত মই নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াতে
মিঠাইটো এইদৰে দি মই গোটেইকেইটা মিঠাই এইদৰে ৰেডি কৰিম। এইদৰে ৰেডি কৰি আপোনালোকক দেখাম। এয়া মোৰ চুজিৰ মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব। কম সময়তে হৈ যোৱা এটা চুজিৰ মিঠাই ৰেচিপি দিছোঁ। আপোনালোকে বহুত বেছি ভাল পাব। বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।